প্ৰিয় দৰ্শক, ঘৰ এখন ধ্বংস কৰা মহিলাৰ বিষয়ে এই তিনিটা কথা। তেওঁ একেবাৰে অবুজন, নিজৰ মতৰ বাবে কাৰো কথা নামানে। তেওঁ ইমানেই জেদী হয় যে আপোনাকে এৰি দিব, কিন্তু তথাপিও নিজৰ জেদ এৰিবলৈ মান্তি নহয়। নম্বৰ 2, সম্পৰ্ক এটা বচাই ৰাখিবলৈ মনে মনে থকাটো প্ৰয়োজন হ'লেও তেওঁ মনে মনে থাকিবই নোৱাৰে। তেওঁৰ জিভাখন কেঁচিৰ দৰে চলি থাকে। তাই কেতিয়াও হাৰ নামানে। তেওঁ কেৱল আপোনাৰ বিৰুদ্ধে জিকিবলৈ ভুল শব্দ ব্যৱহাৰ কৰিব। তেওঁ কেতিয়াও পৰাজয় স্বীকাৰ নকৰে বা কৰিব নোৱাৰে, আৰু তেওঁ নিজৰ ভুল কেতিয়াও মানি নলয়। নম্বৰ 3, আটাইতকৈ ডাঙৰ কথাটো হ'ল যে তাই তাইৰ বায়েক, ভায়েক, মাক, দেউতাকৰ ওচৰত নিজৰ ঘৰৰ প্ৰতিটো কথা ক'ব, আৰু তেওঁলোকে যি বিচাৰ বা সিদ্ধান্ত দিয়ে তাই সেয়াই মানি লয়। যিয়ে নিজৰ অহংকাৰৰ বাবে ঘৰত শান্তি আৰু সম্প্ৰীতি বজাই ৰাখিবলৈ ইচ্ছুক নহয়, এনে এগৰাকী মহিলা জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰে, কাৰণ তাই নিজৰ ক্ষতি নিজে কৰি লৈছে। মোৰ কথাখিনিত একমত হ'লে কমেণ্ট কৰিব। ধন্যবাদ।